আজি আকৌ আহি গৈছোঁ মই এটা লাড়ুৰ ৰেচিপি লৈ। নাৰিকলৰ লাড়ুটো চবেই বনাব জানে, কিন্তু গুড়াৰ লাড়ু বা পিঠাগুড়ি দি যে এটা ধুনীয়া লাড়ু হয় সেইটো বহুতে নাজানে। তো মই আজি এই ৰেচিপিটো শ্বেয়াৰ কৰিম। তো প্ৰথমতে আমি লৈছোঁ ইয়াতে চাউলৰ গুড়া আৰু লৈছোঁ গুড় মিঠাই। ইয়াতে পৰিমাণ মতন আপোনালোকে ল'ব। প্ৰথমতে চাউলৰ গুড়াখিনি অলপ ভাজি ল'ব লাগে। তো ল' টু মিডিয়াম ফ্লেম কৰি কেনে আমি চাউলৰ গুড়াখিনি প্ৰায় 5 মিনিট ভাজি ল'ম। তাৰপিছত দিলোঁ 1 চামুচ জালুকৰ গুড়া আৰু 1 চামুচ কলা তিল। তিলটো মই আগতে ভাজি থৈছিলোঁ। আনফালে গুড় মিঠাইটো 1 কাপ পানী দি কেনে মই এতিয়া ৰেডি কৰি ল'ম। ৰেডি হোৱাৰ পিছত গেছৰ ফ্লেমটো বন্ধ কৰি কেনে এনেকৈ অলপ ঠাণ্ডা হ'ব দিম। প্ৰায় 2 মিনিট ঠাণ্ডা হোৱাৰ পিছত এনেকৈ 1 চামুচ মই গুড় মিঠাই লৈ গুড়াৰ ওপৰত সেনেকৈ দি থাকিম। গোটেইখিনি মিক্স কৰি ল'ম। চাউলৰ গুড়াৰ লগত গুড় মিঠাইটো মিক্স কৰি লোৱাৰ পিছত লাষ্টত মই হাতেদি ভালদৰে সানি ল'ম। সানি লোৱাৰ পিছত এনেকৈ এটা এটাকৈ লাড়ু বনাম। লাড়ু বনোৱাটো বহুত ইজি। এই চাউলৰ গুড়াৰ লাড়ুটো যদি আপোনালোকে ঘৰত কেতিয়াবা ট্ৰাই কৰে বহুত ইজি হয়। মই প্ৰথমতে ভাবিছিলোঁ বহুত টান হয়, বাট মই যেতিয়া বনালোঁ মই আটাইতকৈ ইজি পাইছোঁ এই লাড়ুটো বনাব। তো যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব নিজৰ প্ৰিয়জনৰ লগত। আৰু কোনোবাই যদি মোৰ এই ৰিলছটো আজি ফাৰ্ষ্ট টাইম চাই আছে প্লিজ ফ'ল' কৰি দিব মোৰ এই চেনেলটো, যাতে আগামী দিনে আৰু ভাল ভাল ৰেচিপিজ আপোনালোকে দেখিব পায়। তো আজিৰ কাৰণে টাটা। আজি আহিছোঁ, আকৌ লগ পাম এটা নতুন ৰেচিপি লৈ।